চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনত হোৱা মুষলধাৰ বৰষুণৰ ফলত শোণিতপুৰৰ ৰঙাপাৰাৰ একাংশ ঠাইত সৃষ্টি হৈছে কৃত্ৰিম বানপানী আৰু বানপানী। ধাৰাসাৰ বৰষুণৰ ফলত গাভৰু জৰাখৰ মানসিৰি ডিপুটা কালনী আদি নৈসমূহ ফেনে ফুটুকাৰে উফন্দি উঠিছে। ইতিমধ্যে জৰাখৰ নৈৰ বাঢ়নী পানীয়ে কেইবাটাও বাসগৃহ বুৰাই পেলাইছে। অত্যাধিক বৰষুণৰ হোৱাৰ ফলত ৰঙাপাৰা মিছামাৰী আৰু বালিপৰা অঞ্চলৰ কৃষিভূমি সাগৰ সদৃশ হৈ পৰিছে। ৰঙাপাৰা নামনি গাঁৱত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। নামনি গাঁৱত থকা শংকৰদেৱ শিশু নিকেতনৰ চৌহদ বৰষুণৰ পানীয়ে বুৰাই পেলায়। নিশাৰে পৰা হোৱা বৰষুণৰ ফলত ৰঙাপাৰাৰ উৰহি লগা মাইনৰ চি সহযোগী পথৰ ওপৰেদি প্ৰবল সোঁতত পানী বাগৰিবলৈ ধৰে। পথছোৱাত থকা পকীৰ কালভেটৰ ওপৰেদি পানী বাগৰি থকা পুৱাৰে পৰা যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে। পথছোৱাৰে মানুহ খোজকাঢ়ি অহা যোৱা কৰিবলৈ সাহস নাই। প্ৰত্যেক বছৰে উৰহি লগাত থকা পকী কালভাৰ্টৰ ওপৰেদি পানী বাগৰি ক্ষতি সাধন কৰি অহাৰ পাছত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিবলগীয়া হয়, যাৰ ফলত ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এইটো ৰঙাপাৰা টু যিটো মাইনাচিৰি মাজত যিটো উৰহি লগা আছে, যিটো মাইনাচিৰিৰ পৰা ৰঙাপাৰা যোৱা যিটো পথ, এই ৰাস্তাটো প্ৰায় আজি 5 বছৰমান হৈছে। পানী বাঢ়িলে মানে এই ৰাস্তাটোত মানে পাৰ হৈ যায়, তেতিয়া ৰাইজৰ অহা যোৱাত বহুত অসুবিধা হয়। আজি মানে 5 বছৰমান তেনেকৈ ৰাইজে তেনেকৈ মানে পানী আহি ভাঙি দিয়াৰ পিছত আকৌ বনাই বছৰতে 3-4 বাৰ পানী হয়, 3-4 বাৰ তেনেকৈ বনাই পেলাই মেৰামতি কৰি তেনেকৈ চলি আছে বহুত কষ্টৰে ৰাইজে। আৰু ধৰি লওক পেচেণ্ট থাকিলেতো অসুবিধাই, ইফালে অন্য ৰাস্তাও নাই তেনেকৈ। গতিকে এইটোৱে প্ৰধান ৰাস্তা মাইনাচিৰিৰ পৰা ৰঙাপাৰা যোৱা, আৰু বিভিন্ন ঠাইত এইটো ৰাস্তা দিয়ে যায়। মাইনাচিৰিত যিমান এই ভিতৰীয়া অঞ্চলত যিমান মানুহ আছে, কয়লাজুৰি হওক বা অন্যান্য বহুত গাঁও আছে, এইফালে কমে 50-60টামান গাঁও আছে, এইটো ৰাস্তাই হয় প্ৰধান। আৰু এইটো যিহেতু বিভিন্ন এতিয়া ধৰি লওক খেতি বাতি আছে, এইবিলাক বস্তু চাহপাত আছে, এইফালে ভিতৰৰ ক্ষুদ্ৰ সঞ্চয় খেতিয়ক চাহপাত খেতিয়কসকল আছে, এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। এতিয়া বৰ্তমান আজি তেওঁলোকৰ পাত ছিঙিছে যদিও এইটো ৰাস্তা দিয়ে যিহেতু লৈ যাবলগীয়া হয় ৰঙাপাৰা ধৰি লওক অন্যান্য ঠাইলৈ, ঢেকীয়াজুলি বা যিকোনো ঠাইলৈ লৈ যাবলগীয়া হয়, তেতিয়া তেওঁলোকৰ আজি পাতবিলাক প্ৰায় ছিঙিলেও তেওঁলোকে ক্ষতি হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে চৰকাৰে বা বিভাগীয়সকলে এইটো পথটো সোনকালেকৈ মেৰামতি কৰি বা ইয়াত এটা ব্ৰিজ দিয়াৰ ব্যৱস্থা কৰিলে ৰাইজৰ সুবিধা হ'লে হয়। প্ৰায় আজি 5 বছৰৰ পৰা তেনেকৈ আমি ৰাইজে কষ্ট ভোগ কৰি আছোঁ। মানে বানপানী যিহেতু জেঠ আহাৰ মাহ অহাৰ পিছত আহাৰ শাওণ ভাদ এই তিনিটা ছিজনত মানে 3টা মাহত প্ৰায় 2-3বাৰকৈ প্ৰত্যেক মাহত ভাঙি থাকে। গতিকে তেনেকৈ মেৰামতি পানী কমি যোৱাৰ পিছত মেৰামতি কৰি ৰাইজে তেনেকৈ অহা যোৱা কৰাৰ ব্যৱস্থাটো কৰি আছে। কিন্তু আজিলৈকে কোনো ধৰি লওক তেনেকুৱা আমাৰ ৰাইজৰ প্ৰতিনিধিসকল আছে, তেওঁলোকে বনোৱাৰ কোনো ব্যৱস্থা কৰা নাই আজিলৈকে। তো আমি ভিতৰুৱা মানুহ হিচাপে নে কি হিচাপে আমাক তেনেকৈ ইমান গুৰুত্ব নিদিয়ে নে কি কথা আমি নাজানো। কিন্তু বৰ্তমান যিটো অসুবিধা আছে আপোনালোকে প্ৰায় দেখি আছে, আৰু প্ৰায় আহি নিউজবিলাকে লৈ গৈ থাকে, কিন্তু ইয়াৰ ব্যৱস্থাটো আজিলৈকে কৰা নাই। গতিকে ইয়াৰ সুব্যৱস্থা কৰি ৰাইজৰ সুবিধা কৰি দিলে আমি নথৈ আমাৰ এই এৰিয়াৰ অঞ্চলৰ ৰাইজে নথৈ সুখী হ'ম বুলি আশা কৰিলোঁ।